চাওক, জনজাতিকৰণৰ বিষয়টো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু আন্দোলন আমিও দেখিছোঁ, আপোনালোকেও দেখাই আছে। গতিকে আন্দোলনৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন সদায় আছে। আন্দোলন মানে তেওঁলোকৰ দাবীৰ প্ৰতি। গতিকে চাওঁ সময়ত কি হয়। কিছু কথা আমি ইতিমধ্যে গম পাইছোঁ যে অহা 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব। তাত কিছু কথা আলোচনা হ'ব। নিশ্চিতভাৱে এটা ইতিবাচক দিশত গোটেই বিষয়টো নিশ্চয় চৰকাৰে চিন্তা কৰিব আৰু কিছুমান সুবিধা আৰু অসুবিধা দুয়োটাই আছে। যিটো কথা আপোনালোকে আজি মিডিয়াটো গম পাইছে। এপছুৰ সভাপতিৰ ষ্টেটমেণ্ট আহিছে বা সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি বা সাধাৰণ সম্পাদকৰো বা মুখ্য উপদেষ্টাৰো ষ্টেটমেণ্ট আহি পাইছে বা আপোনালোকেও শুনিছে, আমিও শুনিছোঁ। গতিকে এটা খুব আত্মীয়তাৰে গোটেই কথাখিনি আলোচনা কৰিব লাগিব, কাৰণ সংবিধানৰ অনুসৰি আমি আগবাঢ়িব লাগিব। দেশৰ সংবিধানে যিটো আমাক মানে অনুমতি দিছে, সেইখিনিৰ ভিত্তিত আমি আগবাঢ়িব লাগিব। গতিকে এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় আছে, সেই ৰায়ৰ অনুসৰি আমি আগবাঢ়িব লাগিব। যদি ইয়াৰ ওপৰত যদি আৰু কিবা বিচাৰিব লগা হয়, তেতিয়াহ'লে যিটো পাৰ্চেণ্টেজ এতিয়া ST সকলে পাই আছে বা সংৰক্ষণত অন্তৰ্ভুক্ত হৈ আছে সামগ্ৰিকভাৱে গোটেই SC, ST, OBC গোটেইখিনি, গতিকে তাৰ পিছতো যদি আৰু বঢ়াব লগা হয়, তেতিয়াহ'লে দেশৰ সংবিধান সংশোধন হ'ব লাগিব। আৰু বোলে নহ'লেও বোলে আমি মিলা প্ৰীতিৰ মাজেৰে আমি যিখিনি পাই আছোঁ তাৰ মাজতে আমি ভগাই লওঁ, তেতিয়াহ'লে তাৰ কাৰণে এটা কনচেনচাছো লাগিব। চৰকাৰে নিশ্চয় ইতিবাচক চিন্তা কৰিব, কিন্তু তাৰ পাছতো কিন্তু আমাৰ মাজতো এটা সদ্ভাৱ, আত্মীয়তা আৰু গোটেই সমস্যাখিনি সমাধানৰ কাৰণে আমাৰ মাজতো এটা বুজাবুজি নিশ্চয় প্ৰয়োজন হ'ব। চাওক, জনজাতিকৰণৰ বিষয়টো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু আন্দোলন আমিও দেখিছোঁ, আপোনালোকেও দেখাই আছে। গতিকে আন্দোলনৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন সদায় আছে। আন্দোলন মানে তেওঁলোকৰ দাবীৰ প্ৰতি। গতিকে চাওঁ সময়ত কি হয়। কিছু কথা আমি ইতিমধ্যে গম পাইছোঁ যে অহা 25 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব। তাত কিছু কথা আলোচনা হ'ব। নিশ্চিতভাৱে এটা ইতিবাচক দিশত গোটেই বিষয়টো নিশ্চয় চৰকাৰে চিন্তা কৰিব আৰু কিছুমান সুবিধা আৰু অসুবিধা দুয়োটাই আছে। যিটো কথা আপোনালোকে আজি মিডিয়াটো গম পাইছে। এপছুৰ সভাপতিৰ ষ্টেটমেণ্ট আহিছে বা সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি বা সাধাৰণ সম্পাদকৰো বা মুখ্য উপদেষ্টাৰো ষ্টেটমেণ্ট আহি পাইছে বা আপোনালোকেও শুনিছে, আমিও শুনিছোঁ। গতিকে এটা খুব আত্মীয়তাৰে গোটেই কথাখিনি আলোচনা কৰিব লাগিব, কাৰণ সংবিধানৰ অনুসৰি আমি আগবাঢ়িব লাগিব। দেশৰ সংবিধানে যিটো আমাক মানে অনুমতি দিছে, সেইখিনিৰ ভিত্তিত আমি আগবাঢ়িব লাগিব। গতিকে এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় আছে, সেই ৰায়ৰ অনুসৰি আমি আগবাঢ়িব লাগিব। যদি ইয়াৰ ওপৰত যদি আৰু কিবা বিচাৰিব লগা হয়, তেতিয়াহ'লে যিটো পাৰ্চেণ্টেজ এতিয়া ST সকলে পাই আছে বা সংৰক্ষণত অন্তৰ্ভুক্ত হৈ আছে সামগ্ৰিকভাৱে গোটেই SC, ST, OBC গোটেইখিনি, গতিকে তাৰ পিছতো যদি আৰু বঢ়াব লগা হয়, তেতিয়াহ'লে দেশৰ সংবিধান সংশোধন হ'ব লাগিব। আৰু বোলে নহ'লেও বোলে আমি মিলা প্ৰীতিৰ মাজেৰে আমি যিখিনি পাই আছোঁ তাৰ মাজতে আমি ভগাই লওঁ, তেতিয়াহ'লে তাৰ কাৰণে এটা কনচেনচাছো লাগিব। চৰকাৰে নিশ্চয় ইতিবাচক চিন্তা কৰিব, কিন্তু তাৰ পাছতো কিন্তু আমাৰ মাজতো এটা সদ্ভাৱ, আত্মীয়তা আৰু গোটেই সমস্যাখিনি সমাধানৰ কাৰণে আমাৰ মাজতো এটা বুজাবুজি নিশ্চয় প্ৰয়োজন হ'ব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।